নমস্কাৰ বন্ধুসকল, কাৰেণ্ট ফৰ আছামৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। গৰমৰ দিন আৰু গৰমৰ দিনত এচি নোহোৱাৰ কথাটো ভাবিবই নোৱাৰি। গাড়ীত যাওঁতে এচিৰ যথেষ্টখিনি প্ৰয়োজন হয়। আৰু যোৱাকালি হৈছিল আমাৰ লগত কি, যোৱাকালি গৈছিলোঁ বিদুৰ ভাই চাবলৈ, কিন্তু গাড়ীৰ এচিয়ে কাম কৰা নাছিল। 1 নম্বৰৰ ব্লোৱাৰত আপোনাৰ হাৱাই নাহে, 4 নম্বৰ দিলেও হাৱা 1 নম্বৰৰ নিচিনাকৈ আহে। তো তেনেকুৱা এটা চিটুৱেশ্যন হৈ আছিলে আৰু তাৰ কাৰণে যোৱাকালি গ্লাছ খুলি যাবলগীয়া হ'ল। বাহিৰৰ বতাহে এচিৰ বতাহতকৈ ঠাণ্ডা হৈ আছিল যোৱাকালি। গতিকে আজি ৰাতিপুৱাই বেলেগ সকলো কাম বাদ দি এই কামটোকে কৰিবলৈ ল'লোঁ। এচিৰ যিহেতু হাৱাটো কমকৈ আহিছিলে, গতিকে প্ৰথম প্ৰায়ৰিটি দিছোঁ এচি ফিল্টাৰটো চেক কৰিব লাগে। এচি ফিল্টাৰ জেনেৰেলি বেলেগ গাড়ী, মেক্সিমাম গাড়ীৰ আপোনাৰ ইয়াতে থাকিব, এই জেগাটোত গ্ল'ব বক্সৰ ভিতৰত থাকে, কিন্তু টাটা পাঞ্চৰ থাকে আপোনাৰ ড্ৰাইভাৰ ছাইডত, এই তলত থাকে। ইয়াৰ পৰা খুলি উলিয়াই ল'লোঁ এচি ফিল্টাৰ দুটা। আৰু টাটা পাঞ্চৰ যোনটো এচি ফিল্টাৰ হয় সেইটো ক্লিন কৰিব পাৰি। সেইটোত যথেষ্টখিনি ডাষ্ট থাকিলে হাৱাটো পাছ হ'ব নোৱাৰে, গতিকে সেইটো খুলি লৈ ক্লিন কৰিব পাৰি। আৰু কেনেকৈ খুলিলোঁ তাৰো ভিডিঅ' ক্লিপটো ইয়াতে দি দিম। এচি ফিল্টাৰটো খুলিবলৈ ড্ৰাইভাৰ ছাইডৰ গ্লাছৰ তলত যোনটো এইটো কেপ দেখি আছে, মই এৰ' মাৰ্ক দুটা দি দেখুৱাই দিছোঁ। স্ক্ৰু দুটা আছে, কভাৰ এটাৰ ওপৰত স্ক্ৰু দুটা আছে। সেই স্ক্ৰু দুটা প্ৰথমে খুলি ল'ব লাগিব। খুলি লৈ তাৰ কভাৰটো উলিয়ালে তাৰ ভিতৰতে এচি ফিল্টাৰ দুয়োটা পাব, এটা ওপৰত থাকিব, এটা তলত থাকিব। প্ৰথমে তলৰ যোনটো এচি ফিল্টাৰ সেইটো উলিয়াই ল'ব। উলিয়াই লৈ ওপৰটো টানি দিলে তললৈকে আহি যাব। আহি যোৱাৰ পিছত সেইটো উলিয়াই ল'ব। উলিয়াই লৈ দুয়োটা ক্লিন কৰিব লাগিব। তো কেমেৰা, পোহৰ, স্ক্ৰুড্ৰাইভাৰ একেলগে ঘূৰোৱাত অকণ দিগদাৰী হৈছে, গতিকে একেবাৰে খুলি লৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিবলৈ পাইছে এচি ফিল্টাৰৰ অৱস্থা, ইপাৰ সিপাৰ একেবাৰে দেখা নাপায়, পূৰা ডাষ্টেৰে পূৰা ভৰি আছে। এতিয়া ইয়াক ধুব লাগিব, পূৰা লেতেৰা হৈ গৈছে, সেইকাৰণে এয়াৰ পাছ হোৱা নাই। তো বন্ধুসকল দেখিছে কিমান কাৰ্বন ওলাইছে। সেয়া গোটেই হলবিলাক ব্লক হৈ আছিলে, যাৰ কাৰণে হাৱা পাছ হোৱা নাছিলে আৰু ব্ল'ৱাৰেদি হাৱা অহা নাছিলে। এতিয়া আমি এইখন চাফা কৰি লগাই চাম আৰু কিমান ইম্প্ৰুভমেণ্ট হৈছে চাম। এতিয়া পূৰা ক'লাকৈ ওলাইছে। জাষ্ট চাফা কৰিবলৈ নৰ্মেলি পানী দি চাফা কৰিলেই হ'ল, ইমান বেছি ডিটাৰজেণ্ট বা হেৰি দিব দৰকাৰ নাই। জাষ্ট পানী দি চাফা কৰিব পাৰে। পানী লগাই দিয়াৰ পিছত বহি দিলে এইবিলাক ধুনীয়াকৈ উঠি আহিব। এই দেখিছে এনেকৈ উঠি আহিছে। এতিয়া আমি ইয়াক ধুই ল'ম। দুখন থাকে এনেকুৱা এচি ফিল্টাৰ যে আছে, দুখন আছে। তো এইখন এখন আৰু এখন এনেকৈ চাফা কৰি ল'ম। চাফা কৰি লৈ আমি দুয়োখন লগাই লওঁ আৰু তাৰপিছত সেইটো ক্লিন কৰি ল'লোঁ। জেনেৰেল পানীৰে ক্লিন কৰিলেও হৈ যায়। তো ক্লিন কৰাৰ পাছত এতিয়া কেনেকুৱা দেখিছে চাওকচোন। ক্লিন কৰাৰ পাছত দেখিছে, এতিয়া চাফা কৰাৰ পাছত পূৰা ইপাৰ সিপাৰ দেখা হৈছে। এয়া হাত, আগতে কোনটো কণ্ডিশ্যনত আছিলে দেখিছিলেই। এতিয়া চাওক, এচি ফিল্টাৰ দুটা থাকিব, এটা এইটো আৰু এটা এইটো। তো ওপৰত কোনটো হ'ব, এটা ওপৰত থাকে, এটা তলত থাকে। ওপৰত হ'ব আপোনাৰ এইটো, এটা ছাইডে অকণমান এনেকুৱা ঢৌ এটা আছে, গতিকে এইটো ওপৰত যাব। তাৰপাছত এইটো লগাব লাগিব, দেখুৱাই আছোঁ। এই ধৰ অহাই নাই কেমেৰাত, এইখিনি এইটো ইয়াতে এনেকৈ ভৰাই দিলোঁ। ভৰাই দি এইটো ওপৰত উঠাই দিব লাগিব। এতিয়া লগাম ছেকেণ্ডটো। বাপৰে,
জেগাতে সোমোৱা নাই এইটো নামি নামি আহি আছে পাৰে হৈ গ'ল দুইটা সোমোৱা তাৰপাছত এইটো থাকে কভাৰৰ ওপৰত এইটো লগাব লাগিব এতিয়া বন্ধুসকল লগাই লওঁ ৰ'ব তো বন্ধুসকল চাফা চুফা কৰি পূৰা লগাই দিলোঁ আৰু এতিয়া দেখুৱাম কেনেকৈ যে হাৱাটো কিমান আহি আছে সেইটোতো দেখুৱাব নোৱাৰিম কিন্তু পূৰা ক্লিয়াৰ হৈ গৈছে এক নম্বৰতে এতিয়া আগতে যেনেকৈ 4 নম্বৰ ব্লোৱাৰত যিটো হাৱা আহি আছিলে এতিয়া এক নম্বৰতে সিমান অহা আৰম্ভ হৈ গৈছে অৰ্থাৎ ঠিক হৈ গ'ল আৰু শব্দ শুনিব 4 নম্বৰত এতিয়া আৰু হাৱা পূৰা হাৱা এতিয়া কেনেকৈ দেখাম কাগজৰ টুকুৰা এটা ৰ'ব হাৱা কিমান মাৰিছে দেখিব এতিয়া আগতে একেবাৰে মাৰা নাছিলে এইটো এক নম্বৰত চাওক এয়া দেখিছে পূৰা আহি গৈছে তো বন্ধুসকল টাটা পাঞ্চৰ যোনটো এচিৰ প্ৰব্লেম হৈ আছিলে কুলিঙৰ যোনটো প্ৰব্লেম হৈ আছিলে সেই প্ৰব্লেমটো অলৰেডি ঠিক হৈ গ'ল আৰু যদি ভিডিঅ'টি কিবা ইনফৰ্মেটিভ যেন পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা কিছুমান ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি তেনেকুৱা কিবা হৈ আছে প্ৰব্লেম হৈ আছে এনেকুৱা ট্ৰিকটো ইউজ কৰি চাব যদি এচিৰ ব্লোৱাৰৰ প্ৰব্লেম পাইছে বা এচিৰ কুলিংটো কম পাইছে প্ৰথমে এচি ফিল্টাৰটো চেক কৰিব ফিল্টাৰটো চেক কৰাৰ পাছতহে যদি ফিল্টাৰটো একো প্ৰব্লেম নাই তেতিয়াহ'লেহে বেলেগ কামখিনিৰ কাৰণে আগবাঢ়িব কিন্তু প্ৰথমে ফিল্টাৰ ক্লিন কৰি ল'ব আৰু এইখন গাড়ীৰ কাৰণে ফিল্টাৰ ক্লিন কৰিবলগীয়া এইখন ৰিপ্লেচেবল নহয় গতিকে এইখন ক্লিন কৰিলেও হৈ যায় কিন্তু মেক্সিমাম গাড়ীতে এচি ফিল্টাৰ আপোনাৰ ৰিপ্লেচেবল হয় সেইটো ৰিপ্লেচ কৰিব লাগে কিন্তু টাটা পাঞ্চ হওক এল্ট্ৰছ হওক এইবিলাকত আপোনাৰ থাকিব ড্ৰাইভাৰ চাইডে কোনটো চাইডে থাকিব দেখালোঁ আৰু বাকী গাড়ীৰ আপোনাৰ গ্ল'ভ বক্সৰ তলত পাব এচি ফিল্টাৰটো এই গ্ল'ভ বক্সৰ তলত পাব কিন্তু এইখনৰ আছিলে ড্ৰাইভাৰ চাইডৰ তলত গতিকে আজিৰ ভিডিঅ'ত ইমানেই লগ পাম পুনৰবাৰ এটি নতুন ভিডিঅ'ৰ সৈতে গতিকে আজিলৈ সামৰিছোঁ বাই বাই